মই যিহেতু মোৰ ইউটিউব চেনেল আছে আৰু মোৰ ফেচবুক পেজ হয়, এইটো মানে সেইকাৰণে মই কাহিনীবোৰ শ্বেয়াৰ কৰোঁ কাৰণে মানে তাত দি দিলোঁ। দি দিয়াৰ কাৰণে আচলতে সেইটোৱে যে ইমান মানে এটা ইছ্যু ল'ব সেইটো ভবা নাছিলোঁ। ইয়াৰ বাবে মই দুখিত। যেতিয়া মোৰ মানুহজনে ক'লেহি যে এইটো মিছা, তুমি কেলৈ লিখিলা, মই তেতিয়া ভাবিলোঁ হয় মইতো গোটেইখিনি সম্পূৰ্ণকৈ নাজানো, এনেই মানে মাজতে সেই লাষ্টৰ সেই বাক্যকেইটা মানে সোমোৱাই দিলোঁ। সেইকাৰণে মই যেতিয়া ভাবিলোঁ যে হয় মোৰ ভুল হ'ল, সেইবুলি মই তেতিয়াই পষ্টটো ডিলিট কৰি দিলোঁ। আৰু ইয়াৰ বাবে মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত। আচলতে এনেকুৱা ভুল তথ্য এটা উলিয়াব নালাগিছিল, ইয়াৰ বাবে আপোনালোকে মাফ কৰি দিব। বাইদেউ আচলতে মই এনেই যি টি মন গ'লেই লিখি থাকোঁ, সেইটো মনলৈ আহিলে মন গ'লে লিখে বাইদেউ, কিন্তু এইটো কথা নাজানো মন গ'লে লিখা ঘটনা হয় বাইদেউ। হয় নহয়, মই আজি মানে আগতে লিখোঁ যে সেইকাৰণে মানে সেইটো মনলৈ আহিল কাৰণে লিখিলোঁ, কিন্তু লিখিব নালাগিছিল। হয়, এইটো মন গ'লে লিখা কথা নহয়। এতিয়া এই পৰিয়ালটো যথেষ্ট অন্তৰত দুখ পাব, ইয়াৰ বাবে মই দুখী। এতিয়া এই পৰিয়ালটোক কি ক'ব আপুনি? পৰিয়ালটো হৈ মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। মই দুখিত তেওঁলোকৰ ওচৰত, এনেদৰে মই মিছাটো ভুল বাতৰি এটা উলিওৱাৰ বাবে। আৰু আৰক্ষী এজাহাৰ দিম। মই এজাহাৰ লৈ তেওঁ ফোন কৰিছিলে, মই এতিয়া থানালৈ আপুনি কাক লৈ এজাহাৰ দিব? মানে আপুনি কি এজাহাৰ দিম বুলি ক'লে যে? মই স্পষ্টীকৰণ দিম। স্পষ্টীকৰণ দিব মানে আপুনি যে ভুল কৰিলে। মই ভুল যে কৰিলোঁ সেইটো স্পষ্টীকৰণ। এই কথাৰ আপোনাৰ ওচৰত কোনো তথ্য প্ৰমাণ নাই বাইদেউ? নাই। মানে তথ্য প্ৰমাণ নোহোৱাকৈ আপোনাৰ মন গ'ল আপুনি দি দিছিলোঁ। প্ৰথম নিউজটো সঁচা আছিলে, কিন্তু তেওঁ যে মাৰ্ডাৰ হৈছিলে, কিন্তু পিছত আকৌ ভায়েক বাপেক সেই কথাখিনি আচলতে মই এনেই মনলৈ আহিলে লিখি দিলোঁ। কিন্তু সেইটো এনেকুৱা ভুল বাইদেউ আৰু ভৱিষ্যতে নকৰিব। এনেকুৱা ভুলে হয় মই ভাবিছোঁ এতিয়া মোৰ ভুল হ'ল, ইয়াৰ বাবে চিনি পাইছিলে নেকি আপুনি? নাই নাপাওঁ। চিনি নাপায় আপুনি কাৰো লগত? তেওঁলোকৰ পৰিয়াল নাই, আপোনাৰ ঘৰ ইয়াতে? আপোনাৰ ঘৰ ক'ত? মোৰ মাৰ ঘৰ তিতাবৰ। আৰু ইয়াত ইয়াৰ হাজবেণ্ডৰ ঘৰ বহুতে গাঁও।